2023-24 বৰ্ষৰ শিল্পী পেঞ্চন ঘোষণা কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগে ঘোষণা কৰে এই শিল্পী পেঞ্চন। এবাৰ 62 গৰাকীলৈ আগবঢ়োৱা হৈছে শিল্পী পেঞ্চন। শিল্পী পেঞ্চন প্ৰাপ্তসকল হৈছে বজালীৰ ভগীৰাম দাস, উত্তম বৰ্মন, বাক্সাৰ পদ্মধৰ বসুমতাৰী, বঙাইগাঁৱৰ তিলক দাস। বৰপেটা জিলাৰ 3 জনলৈ শিল্পী পেঞ্চন ঘোষণা কৰা হৈছে। ঐশ্য তোজা, হৰিহৰ পাঠক, পবিত্ৰ তালুকদাৰলৈ শিল্পী পেঞ্চন। বিশ্বনাথ জিলাৰ লক্ষেশ্বৰ শইকীয়া, অতুল দাসলৈ শিল্পী পেঞ্চন। কাছাৰৰ বিনাপানী নাট, চিৰাঙৰ দেৱজানী দাস, চৰাইদেউৰ হাঁহিৰাম গোহাঁই, ধেমাজিৰ ইন্তেশ্বৰ সোণোৱাল, দৰঙৰ দ্ৰোণ ভূঞা, জ্যোৎস্না দত্ত, মহেশ্বৰ ডেকালৈ শিল্পী পেঞ্চন। ধুবুৰীৰ ভোলানাথ ৰয়, ৰাছিক আটাইলৈ এই পেঞ্চন আগবঢ়োৱা হৈছে। ডিব্ৰুগড়ৰ জোনালী বৰুৱা, পুৰী ভূঞা, গোৱালপাৰাৰ জিতেন পাললৈ আগবঢ়োৱা হৈছে শিল্পী পেঞ্চন। এফালে বজালী জিলাৰ ৰজনী পাটগিৰিলৈ অসম চৰকাৰৰ শিল্পী পেঞ্চন। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শুভেচ্ছা সম্বৰ্ধনা জ্ঞাপন কৰিলে ৰজনী পাটগিৰি। দীৰ্ঘদিনে প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈ আছিল ৰজনী পাটগিৰি। ৭৫ বছৰ বয়সত শিল্পী পেঞ্চন লাভ কৰি আনন্দিত হৈ পৰে শিল্পীগৰাকী। ৰজনী পাটগিৰি জড়িত আছে ভ্ৰাম্যমান থিয়েটাৰৰ সৈতেও। অভিনয় নৃত্যৰ উপৰিও নাট প্ৰযোজনাও কৰিছিল পাটগিৰিয়ে। পাটগিৰি ডাঙৰীয়া এগৰাকী বিশিষ্ট শিল্পী বজালী অঞ্চলত তেখেতে বঞ্চিত হৈ আছিলে, উপেক্ষিত হৈ আছিলে। মই নিজে তেওঁৰ ঘৰত এবাৰ আহি পেলাই মই তেওঁকে প্ৰশ্ন সুধিছিলোঁ যে আপুনিনো বাৰু কিয় শিল্পী পেঞ্চন পোৱা নাই। তেখেতে কৈছিলে যে কিয় পোৱা নাই সেইটোতো মই নাজানো, মই বাৰে বাৰে এপ্লাই কৰি থাকোঁ। কিন্তু যি কি নহওক এইবাৰ তেখেতে আবেদন কৰিলে। আবেদন কৰাৰ পিছত অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে লাগি ভাগি তেখেতক এই সন্মান আমি যাচিছোঁ। আৰু তেওঁ প্ৰাপ্য 100% প্ৰাপ্য। এনেকুৱা বহু শিল্পী আছে, যেনেকুৱা প্ৰমোদ ৰায় ডাঙৰীয়াও এই শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছিলে। তেখেতক যোৱাবাৰ আমি এই শিল্পী পেঞ্চন দিছিলোঁ, যদিও তেওঁ মৃত্যুবৰণ হৈছিলে, এইটো আমাৰ মাজত নাই। যাৰ কাৰণে এই শিল্পী পেঞ্চন নামেই ঘোষণা হ'ল, কিন্তু কোনো আৰ্থিক সহযোগিতা পোৱা নাছিলে। যাৰ কাৰণে তেওঁৰ সহধৰ্মিনী চন্দ্ৰপ্ৰভা ৰয় তেখেতেও এইবাৰ শিল্পী পেঞ্চন পাইছে, তেওঁ মানে ফেমিলি পেঞ্চন। আৰু লগতে আমাৰ যি জোনানামৰ শিল্পী সেইগৰাকী ব্যক্তি হৈছে ভগীৰাম দাস, আৰু তেখেতেও এইবাৰ পাইছে। আন এগৰাকী ছিংগাৰ উত্তম বৰ্মন ডাঙৰীয়া তেখেতেও পাইছে। আৰু ইয়াৰ লগতে 8 গৰাকীকৈ এককালীন পাইছে এই বজালী অঞ্চলতে। সকলোকে মই অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু বিশেষকৈ ৰজনী পাটগিৰি ডাঙৰীয়াৰ যি তেওঁ কৰ্মৰ ফল আজি স্বীকৃতি হিচাপে পাইছে অসম চৰকাৰৰ পৰা, তেওঁক মই অভিনন্দন জনাইছোঁ। ধন্যবাদ। মই তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু তেখেতে যে মোৰ ঘৰত হঠাৎ আহি পাব এই কথা মই ভবাই নাছিলোঁ। মই গৰু বাছুৰৰ গোবৰ চবৰ পেলাই গৰু গা ধুৱাই আছিলোঁ। এনেতে তেখেতে অহা বুলি মই ভবা নাছিলোঁ যে তেখেতে মোৰ ঘৰতে আহিব, কিন্তু মইহে যাম বুলি ভাবি আছিলোঁ। এতিয়া তেখেতে আহি পালে মোৰ কিছু সহজ হ'ল আৰু ভাল লাগিল। আৰু তেখেতলৈ মোৰ কৃতজ্ঞ স্বীকাৰ কৰিলোঁ মই। আৰু গোটেই অসমবাসী মোৰ সমনীয়াসকলে যেনেকৈ মোৰ এই শিল্প পেঞ্চনটোত সকলোৱে লাগিছিল, আনকি কিছুমান সন্থাই, কিছুমান বন্ধুই এনেকৈ মই শিল্পী পেঞ্চন পোৱাৰ কাৰণে নথৈ আনন্দিত হৈছে। আৰু মই নিজেও আনন্দিত হৈছোঁ, মোৰ ঘৰৰ মানুহখিনিও এটা স্বীকৃতি পোৱা বুলি আনন্দিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।